আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস। এই গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দেশে পালন কৰি আহিছে এক উখল মাখল পৰিৱেশ, কিয়নো আজিৰ দিনটোতে 1950 চনত যি ভাৰতীয় সংবিধান এই কাৰ্যকৰী কৰা হৈছিলে, আৰু তেতিয়াৰ পৰা আজিৰ দিনটোতে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আৰু 1950 চনৰ আজিৰ দিনটোতে ভাৰতীয় যি সংবিধান কাৰ্যকৰী কৰা হৈছিলে, এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। হাজোতো ব্যতিক্ৰম নহয়, আৰু খন্তেক সময়ৰ পিছতে ৰাজহুৱা যি পতাকা আছে এই পতাকা উত্তোলন কৰিব। আমি কথা পাতিবলৈ যত্ন কৰিম হাজো আৰক্ষী থানাৰ পৰিদৰ্শকগৰাকী আছে, আমি তেখেতৰ পৰা কিছু মন্তব্য লৈছে। আজি এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে হাজো। হয়, আজি উখল মাখল পৰিৱেশ এটা আমাৰ হাজো ৰাজহ চক্ৰ বিষয়াৰ তত্বাৱধানত ইয়াত আমি 75th ৰিপাব্লিক ডে আমি কৰিবলৈ আয়োজন কৰিছোঁ, আৰু ইয়াত যথেষ্ট লোকৰ সমাগম হৈছে, ছাত্ৰ ছাত্ৰীসকল আহিছে, গতিকে এটা উলহ মালহ পৰিৱেশ। এতিয়াও ইতিমধ্যে 9টা বজাত আমাৰ আনফল্ডিং হ'ব, গতিকে এটা উলহ মালহ পৰিৱেশ। আৰু এই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। B24 অসম দৰ্শকসকলক আমি পোনপটীয়াভাৱে আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম। পৰৱৰ্তী সময়ত যি কাৰ্যসূচী সেই কাৰ্যসূচীসমূহ আমি দেখুৱাই যাবলৈ আমি কিছু সামগ্ৰিক পৰিৱেশটো দেখুৱাম। এই হাজোত তীৰ্থংকৰী হাজোৰ উচ্চতৰ মাধ্যমিক এই খেলপথাৰ প্ৰাংগণত আৰু খন্তেক সময় পূৰ্বে ৰাজহুৱা যি পতাকা উত্তোলন কৰিব, এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে, উপস্থিত সমাগম দেখা পোৱা গৈছে। আমি খন্তেক সময় পূৰ্বে আমি কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। আমি পৰৱৰ্তী সময়ত B24 অসমীয়াৰ জৰিয়তে আমি যি কাৰ্যসূচী এই পতাকা উত্তোলনৰ পিছত আৰু সাংস্কৃতিক যি অনুষ্ঠান আছে এই অনুষ্ঠানসমূহ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম।